একচুৱেলি আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ জাতীয় উৎসৱ বিচুৱা। আজি এটা সময়ত আমাৰ এই বিচুৱা উৎসৱটো বিলুপ্ত হোৱাৰ পথত আছিলে, কিন্তু আমাৰ দল সংগঠনবিলাকে বহুত কষ্ট কৰি আমাৰ এই যি হেৰাই যোৱা যি সংস্কৃতি পুনৰুদ্ধাৰ কৰিছে। আৰু এই হেৰাই যোৱা সংস্কৃতিৰে আজি এই বিচুৱা, আৰু এই বিচুৱা আজি আমাৰ ধৰ্মপুৰ বৃহত্তৰ ধৰ্মপুৰ অঞ্চলত উদযাপন হৈ আছে। আজি একচুৱেলি এইখন মানে একচুৱেলি আমাৰ কোচ জনগোষ্ঠীৰ বৃহৎ আমাৰ এটা সংস্কৃতি, জাতীয় সংস্কৃতি। আমাৰ বিচুৱা অবিহনে আমাৰ ৰাজবংশী কোনো পৰিচয় নাই, যাৰ কাৰণে আমাৰ এইটো উৎসৱ আজি সকলো অঞ্চলতে মানে পালন হৈ আছে। আগন্তুক দিনতো হৈ আছিলে, এতিয়াও হৈ থাকিব। গতিকে আমি আজি আমাৰ এইখন মঞ্চত আমাৰ সন্মানীয় 10 বিলেশ্বৰ সমষ্টিৰ বিধায়ক মহোদয় তথা আমাৰ কমতাপুৰ অট'নমাছ কাউন্সিলৰ মুখ্য কাৰ্যবাহী পৰিষদ সন্মানীয় যুৱ নেতা জীৱেশ ৰায় ডাঙৰীয়াই ইয়াত অহা কথা আছিলে। তেখেতৰ বিশেষ মানে জৰুৰী বিধায়িনী দলৰ বৈঠক আছে অহাকালি ৰাতিপুৱা 10 বজাত, যাৰ কাৰণে তেখেতে আহিব নোৱাৰাৰ কাৰণে মোক ইয়াত তেখেতৰ প্ৰতিনিধি হৈ প্ৰেৰণ কৰিছে। আৰু তেখেতৰ প্ৰতিনিধি হিচাপে মই ইয়াত আহি আজি আমাৰ বিধায়ক মহোদয়ৰ যি কাৰ্যসূচী আছিল এই কাৰ্যসূচীৰ দায়িত্বটো মই পালন কৰিলোঁ।